কিন্তু মই যিহেতু ঘৰত থাকিবলগীয়া নহয়। নেকান্দিব নেকান্দিব কিয় নহয়, মই পোৱালিটোৰ লগত বহুত পইচা লোকৰ পৰা ধাৰ কৰিলোঁ, দিব নোৱাৰোঁ। কিবা কিবি বেছি কিনি হ'লেও মই ঘৰত পোৱালিটোক দিছোঁ, চিকিৎসা কৰিলোঁ। দুখ লগা কথা, আজিৰ দিনত এনেকুৱা ঘৰ এটাত যে বৰমাগৰাকী আছে, বহুতেই দুখ লাগিল। তাকে চাই আহি আপোনালোকক দেখুৱালোঁ। বেমাৰী ল'ৰাটোক লৈ পেলাই এই ভাগিবলগীয়া বতাহ ধুমুহাৰ ছিজনত এই বৰমাজনী এনেকৈ ল'ৰাজন অহালৈ বাট চাই ৰখি থাকে। বেমাৰী ল'ৰা এজন আছে, বহুত দুখ লগা কথা। এনেকুৱা মডাৰ্ণ হৈ গ'ল, ইমান উন্নত হৈ গ'ল, কিন্তু এতিয়াও এয়া মানুহ এনেকুৱা ঘৰত বাস কৰিবলগীয়া হৈছে। সঁচাকেই দুখ লগা ঘটনা। সঁচাকৈ দেই, আজি মানে আহিছিলোঁ এটা বিশেষ কামত, অলপ মানে ৰঙালাও নিবলৈ আহিছিলোঁ পুঠিমাৰী গাঁৱলৈ। তাতে আহি হঠাৎ মানে বাটৰ পৰা দেখি গ'লোহি এই বাইদেউজনী মানে ৰখি আছিলে ঘৰখনত। ঘৰটোৰ পৰিৱেশটো আজিৰ দিনত এনেকুৱা এটা ঘৰ দেখি পেলাই ৰখিবলৈ বাধ্য হ'লোঁ, কাৰণ ইমান ঘৰ দুৱাৰ বনি গৈছে। কিন্তু বাইদেউজনী এই জৰাজীৰ্ণ ঘৰটোত কেনেকুৱা আছে চাওক না। এই গৰমৰ দিনত যদি তলেদি এতেদি সাপো সোমাই যায়, মানুহজনী নিৰাপদ নহয়। আয়ু বাইদেউ, আপুনি যে ঘৰ এটা চৰকাৰৰ ঘৰ কিয় পোৱা নাই? চৰকাৰীতে এবাৰ মেম্বাৰ উঠিব, মেম্বাৰ ঘৰ চাই চাফা হেৰি কৰিলে দিব, মেম্বাৰে ঘৰ নিদিয়ে। বৃদ্ধ পেঞ্চন নাপাওঁ, অৰুণোদয় নাপাওঁ। সেইটো কাৰণে মই ধৰক ক'ম কয় আমি স্কুলত ভাত বনাব পাই টকা মাহেকত 1000 পায়। আপুনি স্কুলত ভাত ৰান্ধনি কাম কৰে ন বাইদেউ? 1000 টকা এটা পালে সোমালে সোমাইছে, নোসোমালেও ধৰক দুদিন দেৰিকৈ হ'লেও সোমাব আৰু। সেইটো কাৰণে মই একোৱেই নাপাম পাই। আপোনাৰ এইখন নিজৰ মাটি নে? এইখন চৰকাৰী মাটি বুলি ধৰ আছোঁ আৰু এতিয়া। চৰকাৰী মাটি ন? আপোনাৰ বাইদেউ মানে চৰকাৰী মাটিৰ কাৰণে আপোনাক ঘৰ দিয়া নাই নেকি ন? মানে চৰকাৰী মাটি হ'লে ঘৰ নাপায়। তেওঁ মানে বাইদেউ আপোনাক মই দেখুৱাই দিলোঁ, মানে বাইদেৱে যদি এটা ঘৰ পায়, বাইদেউ এইটোৱে ঘৰ ন আপোনাৰ? বেলেগত আপোনাৰ ঘৰ নাই ন বাইদেউ? সঁচাকৈ দেই, বাইদেউ বৰ বেলেগ। হয় দিয়ক বাইদেউ, বাইদেউক তেনে ক'লোঁ, বাইদেউৰ নিজৰ মাটি নহয় ন বাইদেউ আপোনাৰ এইখন? নহয়, নিজৰ পটা মাটি থকা হয় আপুনি ঘৰ এটা পালে হয় বাইদেউ। সেইটো কাৰণে এতিয়া ল'ৰাটো সদায় ল'ৰা মানুহ ডাঙৰ হৈ আহিছে। ভগা টিঙিহঁতে ভেটা দিবলগীয়া হৈছে। আৰু এবাৰ এনেকুৱা তোমাৰ নিচিনা ল'ৰা এজন আহি ঘৰ ভিডিঅ' কৰি দিলে, কিন্তু একোৱেই নাই। আৰু তেনেহ'লে এইটো ঘৰ এতিয়া যে আপোনালোকৰ বাইদেউৰ নিজৰ মাটি নহয়, কিন্তু বাইদেৱে যে এটা ঘৰ পোৱা হেঁতেন ভাল আছিলে। তাকে আপোনালোকক দেখুৱালোঁ। বাইদেৱে যেন জৰাজীৰ্ণ ঘৰ এটা বা মুক্তি পাই নতুন ঘৰ এটা দিবলৈ চেষ্টা কৰিব আপোনালোকে। তাকে সাদৰে কাতৰে প্ৰাৰ্থনা কৰিলোঁ। আপোনালোকে এই বাইদেউগৰাকীক এই মানে বতাহ ধুমুহাৰ দিনত বাইদেউৰ মাটি ক'ত থাকেগৈ? হয়, দাদাহঁতৰ বেৰেণ্ডাত বহে ন? এতিয়া বহাগ বিহুৰ যে বৰদৈ চিলাকে জাক আহিছিলে, ক'ত আছিলেগৈ বাইদেউ? দাদাহঁতৰ বাৰান্দাত বহি থাকোঁ। 10টাৰ পৰা ৰাতি 11টালৈকে, ৰাতিপুৱা 4টালৈকে বহি থাকোঁ। আৰু বাইদেউ আপোনাৰ যদি নিজৰ মাটি অকণ হ'ল হয়, ঘৰ পালে হয় ন? ঘৰলৈকো গৈছোঁ, বতাহ কমে, বৰষুণ আহি থাকে, জিকি জিকি গৈ পেলাই ঘৰ। আৰু এই ভাইটি চোৱা, এই টিঙৰ বাঁহ ফাটি আছে, বাঁহ ফাটি আছে। হয় হয় বাইদেউ, এই ভিতৰৰ চোৱা ঘৰৰ আপোনাৰ জৰাজীৰ্ণ যেনে তেনে লাগি আছে ঘৰটো, কিন্তু বাইদেউৰ নিজা মাটি নাই। বাইদেউৰ নিজা মাটি নাছিলে, সেইকাৰণে বাইদেৱে ঘৰ এটা পোৱা নাই। সেইকাৰণে আপোনালোকক দেখুৱালোঁ। বাইদেউৰ যদি ঘৰ এটা আপোনালোকে কিবা এটা কৰি দিয়ে নহয়, বহুতেই ভাল হ'ব। বহুত এটা দুখ লগা কণ্ডিশ্যনতে বাইদেউগৰাকী আছে, তাকে দেখুৱালোঁ। আপোনালোকে চাব। বৰদৈ চিলাই যোৱাৰ পাছত বাঁহ কেইটামান কিনি যেনে তেনে মোটামুটিকৈ থাকিব লাগিব, কাৰণ এতিয়া বাঁহো মই কিনিব লাগিব, যিহেতু পইচা নাই হাতত। হয় হয়, আকৌ হাজিৰা কৰিলেহে আমি আকৌ পেট ভাত চলিব পাৰিম। হয় হয়, তাকে দেখুৱাই গ'লোঁ। বাইদেউজনীক পাৰিলে এটা ঘৰ দিয়া ব্যৱস্থা কৰিব। হয় হয়, গিয়েক মৰাৰ পিছত ল'ৰাটো অসুখ হ'ল, কাগজ পত্ৰ দিলোঁ, তাৰ টকা 10 পইচাও নাপালোঁ। কিন্তু মই যিহেতু ঘৰত থাকিবলগীয়া নহয়। নেকান্দিব নেকান্দিব কিয় নহয়, মই পোৱালিটোৰ লগত বহুত পইচা লোকৰ পৰা ধাৰ কৰিলোঁ, দিব নোৱাৰোঁ। কিবা কিবি বেছি কিনি হ'লেও মই ঘৰত পোৱালিটোক দিছোঁ, চিকিৎসা কৰিলোঁ। হয় হয়, কি হৈছিলে ল'ৰাটোৰ? এই পিছপৰি ওপৰৰ পৰা পৰিল, কঁকালৰ বিষ। আকৌ মুখে নাকক ফুটাই এটোপালেহে যায়, কিন্তু চবত তেজ গৈছিলে। গণেশ মেম্বৰ ঘৰত কাগজ পত্ৰ মই নিজেই দিলোঁগৈ। এক্সিডেণ্ট হৈছিলে ল'ৰাটোৰ নেকি? নহয়, সৰুতে কষ্ট পাইছিলে, মানে মাৰিছিলে ককাকে মোমাইকে। বিয়া দিছিলে, কিন্তু মোৰ গাঁও হেৰিলৈ হগুৱাইছিলে, কিন্তু আহিবলগীয়া হ'ল ইয়াত। ইহঁতে সৰু এতিয়া সৰুতে বাপেক মৰাৰ কাৰণে মোক লৈ আহিল। বাইদেউজনীৰ অকলশৰীয়া এটা ল'ৰা ন? অসুখীয়া অকলশৰীয়া ল'ৰা এটা লৈ বাইদেৱে এনেকৈ বুকুত বান্ধি, তেজ ওলাই যায় ন নাকেৰে ল'ৰাটোৰ?
সেইকাৰণে আপোনালোকে দয়া কৰি বাইদেউজনীক যেন কিবা এটা বস্তু দিয়ে যেন আপোনালোকক কাতৰেৰে হাত জোৰ কৰি প্ৰণাম কৰিছোঁ। বাইদেউৰ এই অৱস্থাটোৰ পৰা বেমাৰী ল'ৰাজনৰ সৈতে যেন এটা নতুন কিবা ঘৰ পায় যেন তাকে দেখুৱালোঁ। ঘৰৰ অৱস্থাটো দেখুৱাবলৈ মানে আপোনালোকক হেৰি লাগিছে, তাকে বাইদেউজনীক দেখুৱালোঁ। বাইদেউজনীক অকণমান আপোনালোকে দয়া কৰিব, খালি চাই যাওক। ধন্যবাদ।